আসসালামু আলাইকুম নমস্কাৰ মই হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি। মই আজি গুৱাহাটীত আহিছিলোঁ। সন্ধিয়া এজাক বৰষুণ আহিলে। এজাক বৰষুণ অহাৰ পিছত গুৱাহাটী ৰাস্তা ঘাট কৃত্ৰিম বানপানী হ'লে। আজি অসমৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষক 1 নম্বৰ পজিশ্যনত ল'ব বিচাৰিছে, কিন্তু তাৰে দৃশ্য মই কিছু মই দেখিলোঁ যে এজাক বৰষুণ অহাৰ লগে লগে গুৱাহাটী বানপানী হৈ গ'ল। মই অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিক বন্ধুসকলক প্ৰশ্ন ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে প্ৰশ্ন কৰিব লাগে, সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিব লাগে, আজি যে পথাৰত এই ধূপৰ কাৰণে বৰষুণ নোহোৱাৰ কাৰণে ধানৰ খেতি চব মৰি গৈ আছে, ধানৰ খেতি মৰি গৈ আছে। সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীক, এই পথাৰৰ যে ধানবিলাক মৰি গৈ আছে। মইতো ভাবোঁ যে সাংবাদিক বন্ধুসকলে যেতিয়া প্ৰশ্ন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব যে এই ধানবিলাক যে মৰি আছে এইটো মুছলমান মানুহৰ কাৰণে মৰি আছে, এই মিয়া মানুহৰ কাৰণে মৰি আছে। কাৰণ ধূপ দিছে সৃষ্টিকৰ্তাই, ভগৱানে সৃষ্টিকৰ্তাই আল্লাই ধূপ দিছে, বৰষুণ দিয়া নাই, তাৰ বাবে ধানবিলাক মৰি গৈ আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে ক'ব যে এই মিয়া মানুহৰ কাৰণে ধানবিলাক মৰি আছে, পথাৰৰ ধান মৰি আছে। তেখেতে এনেকুৱা গাঁৱৰে কথা কৈ থাকিয়ে আপোনালোকে চাই আছে। য'তেই আপুনি সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিব তাতেই প্ৰশ্নৰ আনচাৰ দিব যে এই মিয়া মানুহৰ কাৰণে হৈছে। আজি অসমত গুৱাহাটী চহৰখনত এজাক বৰষুণ পৰিলেই বানপানী হৈ ৰাস্তা ঘাট শেষ হৈ যায়, কিন্তু সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিলে তাতেও মাইনৰিটি মুছলমান মানুহৰ দোষ দিব বিচাৰে। এনেকুৱা হ'ল অসমৰ মুখ্যমন্ত্ৰী। তেনে ক্ষেত্ৰত তেখেতে অসম দেশখন 1 নম্বৰ পজিশ্যনত ল'ব বিচাৰিছে। মইতো ভাবি আছোঁ, মইতো চেলেঞ্জ কৰি আছোঁ, তেখেতে ভাৰতবৰ্ষৰ ভিতৰত 50 নম্বৰ পজিশ্যনত যাব নোৱাৰে। এনেকুৱা পৰিস্থিতি হয়। ৰাস্তা ঘাট অলপ ভাল হৈছে, মই অস্বীকাৰ নকৰোঁ, ৰাস্তা ঘাট অলপ ভাল হৈছে, কিন্তু বস্তু পাতিৰ যিমান দাম বাঢ়িছে, ইমান শোষণ কৰি আছে এই বিজেপি চৰকাৰে। যিকোনো বস্তু এটা কিনিবলৈ গ'লে একদম জুইৰ নিচিনা জুই জ্বলিছে, বজাৰত জুই জ্বলিছে। মই কালি দেখিলোঁ, এটা ছ'চিয়েল মিডিয়া দেখিলোঁ, গুৱাহাটী চহৰখনতে এটা মাছ বেপাৰীক এটা বিজেপিৰ কাউন্সিলাৰে তেখেতক মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিলে। তেখেতসকলৰ এনেকুৱা কাম যে মিয়া মানুহ পালেই তাকে য'তেই নাপাক কিয় তাতেই টাৰ্গেট কৰি লয় তেখেতসকলে। এনেকুৱা হ'ল অসম দেশৰ আজিকালি পৰিস্থিতি। এই পৰিস্থিতিৰ ওপৰত গুৱাহাটীৰ বানপানী লৈ মই সৰুকৈ এটা কবিতা গাই আজি মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। বাৰিষাৰ অশান্তি, বাৰিষাৰ সময়ত মানুহৰ জীৱনত অশান্তি আনিলে যে নদী, চহৰ চাপৰিতে যিমান বৰ মানুহ চহৰৰ ফাললৈ গতি। এইখন অসমতে নানান জাতিয়ে গাইছে যে মিলনৰ গান, নদীত যিসকলৰ ঘৰ দুৱাৰ ভাঙিলে পাট্টাৰ নাই সন্ধান। ৰাইজৰ পদূলিতে ৰাইজে ৰজা ভাৰতৰ সংবিধান, এতিয়ালৈকে দেশৰ চৰকাৰে কিয় নকৰিল নাগৰিকৰ সমাধান। বছৰে বছৰে নিৰ্বাচন আহিলে নেতাই গাইছে তেখেতৰ উন্নয়নৰ শ্লোগান। কোনোবাই কিনি আছে সুন্দৰ গাড়ী, কৰি আছে চিগৰৰ সন্ধান, কৰি আছে চিগৰৰ সন্ধান। আজিকালিৰ মুখ্যমন্ত্ৰী এচি গাড়ী লৈ ঘূৰেতো, এচি গাড়ী লৈ ঘূৰি আছে তেখেতে, আৰু পথাৰৰ খবৰ কেনেকুৱা ৰাখিব। আজি কৃষক এনেকুৱা এটা পৰ্যায় হৈছে ধান খেতি একদম শেষ হৈ গৈ আছে, কিন্তু আমাৰ অসম দেশত এনেকুৱা এটা বিকল্প নাই যে এই ধান খেতিবিলাক মানুহে বচাব পাৰিব। তেনেকুৱা কোনো চৰকাৰৰ ওচৰত কোনো আঁচনি তেখেতসকলৰ ওচৰত নাই। আৰু গোটেই অসমত এটা আঁচনি চৰকাৰে ধৰিছে, মই ভাল পাইছোঁ, ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট। ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট যিটো এটা আঁচনি আছে, সকলোতকৈ যদি অসমত কিবা ঘাটিয়া কোনো আঁচনি আছে তেনেহ'লে এই ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টটো আছে। কাৰণ ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টে পাইপটো লগাই দিয়ে, এদিন পানী ওলায়, এদিন অসমত মাত্ৰ এদিন পানী ওলায়। আমাৰ গুৱাহাটী চহৰখনতো ওলাব পাৰে, কিন্তু গাঁৱত কিন্তু পানী ওলাৰ সেইটো আৰু ৰেকৰ্ড নাই। এনেকুৱা পৰ্যায় অসম দেশখন চলি আছে। আৰু ভাল ভাল ৰাস্তাবিলাক কাটি আৰু বেয়া কৰি দিয়ে। এই ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টটো একদম ঘাটিয়া। সকলোতকৈ যদি এটা খাৰাপ ডিপাৰ্টমেণ্ট আছে তেনেহ'লে ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট। এনেকুৱা ধূপৰ মাজত খালি মানুহৰ কাৰণে যে পানীৰ প্ৰয়োজন হয় সেইটোতো নহয়। ৰাস্তা দি মানুহ যোৱাৰ সময়তে জীৱ জন্তু যায়, পাখি আছে, সকলোৰ কাৰণে এই ধূপৰ মাজত পানীৰ প্ৰয়োজন হয়। কিন্তু এই ৱাটাৰ ছাপ্লাই যিটো অসমত যিটো পৰিস্থিতি একদম বেয়া কণ্ডিশ্যনত চলি আছে। মই এইখিনি কৈ সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।